নমস্কাৰ মুকুল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে এডিআৰ 3.0 চাকৰি আহি গৈছে 45512টা পদৰ গ্ৰেড 3 গ্ৰেড 4 এপ্লাই ডেট আহি গ'ল কোনটো তাৰিখৰ পৰা এপ্লাই সমূহ হ'ব লাষ্ট ডেট কেতিয়া সকলোখিনি আপডেট অফিচিয়েল যোগে আহি গ'ল সো সকলোখিনি আপডেট মই আপোনালোকক জনাই আছো সো ভিডিওটো শেষলৈকে চাব যদি ভিডিওটো ভাল পায় ভিডিও লাইক এটা কৰিব পাৰিব লগতে চেনেল সাবস্ক্ৰাইব কৰিব পাৰিব কোনো ভিডিওসমূহ প্ৰতিদিনে পাই থব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে আহক আজি ভিডিও আৰম্ভ কৰোঁ সো পোনপ্ৰথমে এডিআৰ 3.0 ওপৰত আপোনালোকক আপডেটটো জনাই দিব বিচাৰিছো সো দেখিব পাইছো এডিআৰ 3.0 2026 when Assam Direct 3.0 ভ্যাকেন্সি অ্যানাউন্স মানে এডিআৰ 3.0 ভ্যাকেন্সিখিনি কেতিয়াৰ পৰা এপ্লাই সমূহ হ'ব এই কথাটো কোৱা হৈছে সো ইয়াত আপোনালোকে এক্সাক্ট এপ্লাই ডেটৰ সম্পৰ্কে গম পাব পাৰিব কিয়নো সম্পূৰ্ণ এক্সাক্ট এপ্লাই ডেট আপোনালোকৰ কাৰণে আহি গৈছে এডিআৰ 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ হয় সো কিমান ভ্যাকেন্সি আছে সেই কথা আপোনালোকে গম পাব এ টু জেড আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব আৰু ভিডিওটো যিমান পাৰে সিমান শ্বেয়াৰ কৰি যাতে সকলোখিনি কথা গম পাব পাৰিব সো পোনপ্ৰথমে এই ভ্যাকেন্সিখিনি কেইটা মই ওভাৰভিউটো জনাই আছো তাৰ পিছত মই এপ্লাই ডেটৰ সম্পৰ্কে টোটাল ভ্যাকেন্সি সম্পৰ্কে সম্পূৰ্ণ আপডেট আপোনালোকক জনাই দিয়া হ'ব সো পোষ্ট নেম দেখিব পাইছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি টোটাল 45000 প্লাস ভ্যাকেন্সি আহিবলৈ গৈ আছে কোৱালিফিকেশন যদি আপোনালোকে 8 পাস কৰিছে বা 10 পাস কৰিছে বা 12 পাস কৰিছে তেতিয়া আবেদন সমূহ কৰি ল'ব পাৰিব এডিআৰ 2026 আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় গম পায় এডিআৰ আন্ডাৰ 2022 আৰু 2024 ত নতুনকৈ ইয়াৰ ৰিক্ৰুটমেন্ট সমূহ অলৰেডি হৈ গ'ল এটা নেক্সট আপোনালোকে এডিআৰ 3.0 আহিবলৈ গৈ আছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি আহিব আৰু ইয়াৰ ক্ষেত্ৰত 8 পাস হওক 10 পাস হওক 12 পাস হওক ডিগ্ৰী পাস হওক সকলোৱে আবেদন সমূহ কৰি ল'ব পাৰে ইয়াৰ ক্ষেত্ৰত যদি আপোনালোকে ইন্টাৰেষ্টেড হয় বা আবেদন সমূহ যি কৰিম বুলি ভাবিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ যেটো ভ্যাকেন্সি হয় আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে আবেদন সমূহ কৰিবৰ কাৰণে আপোনালোকে অফিচিয়েল ওয়েবসাইট যোগে আপোনালোকে আবেদন সমূহ কৰিব সেইখিনি কথা গম পাব পাৰিব আৰু ইয়াৰ ক্ষেত্ৰত আবেদন সমূহ কৰিবৰ কাৰণে গ্ৰেড 3 ক্ষেত্ৰত যদি আপোনালোকে 12 পাস কৰিছে নাইবা যদি গ্ৰেজুৱেচন পাস কৰিছে তেতিয়া আবেদন সমূহ কৰিব পাৰিব ড্ৰাইভাৰৰ ক্ষেত্ৰত 10 পাছৰ লগত আপোনালোকে এলএমভি লাইসেন্স বিচাৰে আৰু গ্ৰেড 4 ক্ষেত্ৰত 8 পাস হওক 10 পাস হওক 12 পাস হওক ডিগ্ৰী পাস হওক সকলোৱে আবেদন সমূহ কৰিব পাৰিব আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত 18 পৰা 40 বছৰ বয়সৰ সকলো কেণ্ডিডেট পাৰিব লগতে এজ ৰিলেক্সেশ্যন সমূহ লাভ কৰিব পাৰিব এছএসসি কেণ্ডিডেট 5 বছৰকৈ ওবিসি কেণ্ডিডেট 3 বছৰকৈ আৰু পিডব্লিউবিডি কেণ্ডিডেট 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যন সমূহ লাভ কৰিব পাৰিব আৰু ভ্যাকেন্সি সমূহ এইবাৰ এতিয়া কিমান আহিব সেই কথাটো আপোনালোকক জনাব বিচাৰিছো এডিআৰ 1.0 প্ৰায় আপোনালোকৰ 26000 প্লাস ভ্যাকেন্সি আহিছিলে এডিআৰ 2.0 12000 প্লাস ভ্যাকেন্সি আছিল এডিআৰ 3.0 হিউজ ৰিক্ৰুটমেন্টৰ এডভাৰটাইজমেন্ট আহিবলৈ গৈ আছে প্ৰায় আপোনালোকৰ 45000 ৰ আশে-পাশে ভ্যাকেন্সি আহিবলৈ গৈ আছে আৰু যদি মই আপোনালোকক এপ্লাই সমূহৰ কথা কওঁ এপ্লাই সমূহ জুলাই মাহৰ শেষৰ সপ্তাহ নহলে আগষ্ট মাহৰ প্ৰথম ভাগত ইয়াৰ এপ্লাই সমূহ আৰম্ভ হৈ যাব আৰু এপ্লাই সমূহৰ আপডেট সমূহ সকলোকে আগত পাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থক তেতিয়া সকলোকে আগত আপডেট সমূহ পাব পিছত যদি আপোনালোকে সাবস্ক্ৰাইব নকৰে পিছত আপোনালোকে সাৰ্ভাৰৰ ইস্যু দেখাব পাৰিব আৰু আপোনালোকে এপ্লাই কৰিব নোৱাৰিব পাৰে সো আপোনালোকে এতিয়া এপ্লাই সমূহ কৰিবৰ কাৰণে বা আপোনালোকে এপ্লাই সমূহ আপডেট পাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব পাৰে আজি ভিডিও মানে যদি ভিডিও ভাল পালে লাইক কৰি পালে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে কোনো ভিডিও সমূহ প্ৰতিদিনে পাই থব আজিৰ ভিডিওত লগ পাম